নমস্কাৰ। LPUPৰ ৫৫৫০টা পদ আৰু অভাৰলেপিঙৰ সমস্যা এই সম্পৰ্কত বাতৰি কাকতত এটি খবৰ প্ৰকাশ পাইছে। এই সম্পৰ্কতে আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় দেখিছে 13 ছেপ্টেম্বৰৰ দিনা এই বাতৰিটো প্ৰকাশ পাইছিলে। শিক্ষা বিভাগৰ অপৰিপক্কতাক লৈ অভাৰলেপিঙৰ আশংকা। ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ ৫৫৫০টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগে লগে বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্কতা আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীক চূড়ান্ত বাছনি পৰ্যায় কৰিবলৈ দাবী জনাইছে। তেওঁলোকে কেইবাটাও যুক্তি দৰ্শাইছে যে তেওঁলোকে কৈছে যে আমি প্ৰাথমিকভাৱে পোৱা তথ্য আৰু বহু প্ৰাৰ্থীয়ে আমাৰ ওচৰত কৰা অভিযোগ অনুসৰি 2024 চনত BTR হৈ যোৱা প্ৰাথমিক শিক্ষক পদত LPUP নিযুক্তি লাভ কৰি যোৱা 2 শতাধিক অৰ্থাৎ 200ৰ পৰা 300 মান প্ৰাৰ্থীৰ নাম DWয়ে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়তে BTRৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক GT PGDত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নামো 10 তাৰিখে প্ৰকাশ কৰা মেধা তালিকাত সন্নিৱিষ্ট হৈ আছে। তৃতীয়তে DSCৰ অধীনত 10 অক্টোবৰত হ'বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ GT PGT পদৰ বাবে বাছনিকৃত হোৱা বহু সংখ্যক প্ৰাৰ্থীৰ নামো প্ৰাথমিক শিক্ষক পদৰ প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। চতুৰ্থতে 2024 চনত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বিশেষ উদ্যোগ গ্ৰহণ কৰি নিয়মীয়া কৰা হৈছিল যদিও এনে বহু শিক্ষক পুনৰ ৫৫৫০টা পদৰ বিপৰীতে প্ৰকাশ পোৱা মেধা তালিকাত তেওঁলোকৰ নাম অহা দেখা গৈছে। তদন্তৰ দাবীত মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ DYFI। ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত ৫৫৫০টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFIৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই সমস্যা সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীয়েহে যাতে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ সক্ষম হয় তাৰ বাবে দাবী জনাইছে। আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো তেওঁলোকে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে। DYFIয়ে মেইল যোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০টা শিক্ষক পদৰ বাবে 2023 চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু দীৰ্ঘ বিৰতিৰ পাছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পিছত তেওঁলোকে বহুখিনি কথা উল্লেখ কৰিছে য'ত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰিছে। ফেডাৰেশ্যনৰ হাতলৈ অহা তথ্য মতে 2024 চনত BTR হৈ যোৱা প্ৰাথমিক শিক্ষক পদত নিযুক্তি লাভ কৰা চাকৰি পোৱা 2 শতাধিক প্ৰাৰ্থীৰ নামো প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়তে BTRৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি পোৱা প্ৰাৰ্থীৰ নামো ইয়াত দেখা পোৱা গৈছে। গতিকে ইয়াৰ উপৰিও বিশেষ নিযুক্তিৰ দ্বাৰা নিয়মীয়াকৰণ কৰা LPUP শিক্ষকৰ নামো ইয়াত দেখা পোৱা গৈছে। যাতে এটা পদৰ বিপৰীতে এজনেহে নিযুক্তি পায় তাৰ কাৰণে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কাৰণে বিশেষতঃ DWক তেওঁলোকে আহ্বান জনাইছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বহু সংখ্যক প্ৰাৰ্থীয়ে 2-3টা পদত নিযুক্তিৰ বাবে বাছনি হ'বলৈ সুযোগ লাভ কৰাৰ বিপৰীতে বহু সংখ্যক নিযুক্তিৰ পৰা বঞ্চিত হ'ব। ফলত বৃহৎ সংখ্যক খালী পদ পুনৰ খালী হৈ থাকিব। সেয়ে DYFI অসম ৰাজ্যিক কমিটিয়ে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ দাবী উত্থাপন কৰিছে। BTRত নিযুক্তি লাভ কৰাৰ পিছত পুনৰ BTRৰ বাহিৰলৈ গুচি আহিলে অঞ্চলটোৰ শৈক্ষিক সমস্যাই পুনৰ মূৰ দাঙি উঠিব। DYFIয়ে দাবী কৰিছে যে বিষয়টো অনুসন্ধান কৰি এটা পদৰ বিপৰীতে যাতে এজন প্ৰাৰ্থীহে বাছনি হয় তাৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে সমপৰ্যায়ৰ পদতে পুনৰ যাতে বাছনিকৃত হ'ব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা ল'বলৈ DYFIয়ে দাবী জনাইছে। গতিকে মূলতঃ এই অভাৰলেপিঙৰ সমস্যাৰ সন্দৰ্ভত এই বাতৰি দুটি প্ৰকাশ পাইছিলে। আপোনালোকক
সবিশেষ জনাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।